বহুত রোদ বহুত গরম তথাপিও মন্দির বুলি কলেতো দুখ ভাগৰ একোৱে নাথাকে বাৰু ভালে লাগিছে কিন্তু চিৰিবোৰ বহুত মানে গৰম হৈ আছে খালি পুৰীৰে আহিব লগা হয় যেহেতুকে মন্দিৰলৈ ওপৰলৈ উঠি গৈ আছো এতিয়া হেল্ল' বন্ধু বান্ধৱীসকল এয়া এতিয়া আহিছো আমি হয়গ্ৰীৱ মাধৱ মন্দিৰ বুলি কয় হাজোৰ বহুতে জানে মানে বিখ্যাত হয় আমাৰ অসমৰ নামনি অসমৰ গতিকে এতিয়া আমি হয়গ্ৰীৱ মন্দিৰলৈ গৈ আছো খটখটি দি আপোনালোকে আহকচোন বাৰু ইয়াতে পূজা অৰ্চনা অলপমান কৰো তাৰ পিছত মনটো ভাল লাগিব আৰু আপোনালোককো দেখুৱাম হয়গ্ৰীৱ মন্দিৰত হয়গ্ৰীৱ মাধৱ মন্দিৰত কি আছে কেনেকুৱা আপোনালোকেও চাই যাব ভিডিঅ'টো বলক আহক বহুত রোদ বহুত গরম তথাপিও মন্দির বুলি কলেতো দুখ ভাগৰ একোৱে নাথাকে বাৰু ভালে লাগিছে কিন্তু চিৰিবোৰ বহুত মানে গৰম হৈ আছে খালি পুৰীৰে আহিব লগা হয় যেহেতুকে মন্দিৰলৈ ওপৰলৈ উঠি গৈ আছো এতিয়া কিন্তু গৰম বহুত তথাপিও কিন্তু বতাহ জাক মাৰি আছে যে ভাল লাগি আছে তে আহক বন্ধু বান্ধৱীসকল মোৰ লগতে আপোনালোকেও হয়গ্ৰীৱ মন্দিৰটো দৰ্শন কৰক যিসকলে দেখিছে তেওঁলোকে এটো গমে পাইছে যিসকলে দেখা নাই চাই যাব ভিডিঅ'টো এয়া মই এতিয়া ওপৰলৈ উঠি গৈ আছো বহুত ওপৰত হয় এয়া আমি আহি এতিয়া হয়গ্ৰীৱ মন্দিৰৰ দুৱাৰ মুখত থিয় হৈছো ভাগৰ লাগি গ'ল মানে চিৰি বহুত বগাব লগা হৈছে যে কিন্তু ভাল লাগিছে এতিয়া আমি ইয়াতে চাকি বন্তি অলপ জ্বলাম ধূপ চাকি এইটো লোকেশ্যনটো তাৰে পৰিৱেশটো বহুত মানুহ বহি আছে মানে চাকি বন্তি ইয়াতে জ্বলাবলৈ আচ্ছা আচ্ছা চাকি বন্তি জ্বলাই পূজা ভাগ ইয়াতে কৰা দিওঁ হয় তাৰ পিছত যখন নিয়ম আছে নিয়ম মতে ল'ব লাগে হয় তাৰ পিছতহে আমি ভিতৰত যাব পাৰিম হয় হয় ঠিক আছে কওকচোন হয়গ্ৰীৱ মাধৱ মন্দিৰ হয় হয়গ্ৰীৱ মাধৱ ইয়াৰ সম্পূৰ্ণ অৰ্থ হ'ল হয় মানে ঘোঁৰা জীৱ হ'ল জলবাদিনী মা হ'ল লক্ষ্মী ধৱ হ'ল স্বামী ইয়াৰ সম্পূৰ্ণ অৰ্থ হয় আমাৰ ভিতৰত 5জনা বিগ্ৰহ আছে 5জনা বিগ্ৰহ মিলি পঞ্চমাধৱ পুৰীত প্ৰভু জগন্নাথৰ দ্বিতীয় অংশ ইয়াত আছে তেওঁ দ্বিতীয় মাধৱ সেইকাৰণে পুৰী প্ৰভু জগন্নাথ গ'লে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন হ'ব লাগে নহ'লে পুৰীত যোৱাৰ ফল নাপায় আচ্ছা আমাৰ এইটো বিষ্ণু মন্দিৰ বিষ্ণুক তুলসীৰে পূজা কৰে এই তুলসীটো আকৌ বহুতবিলাক কাৰণত দিয়ে বিশেষকৈ এটা কাৰণত ডক্তৰ কবিৰাজো আহে আনকি মুছলিম ভাইসকলেও তলৰ পৰা মালা তুলি পঠাই আমি পূজা ভাগ দিব পাৰে এই যে চকুত আজেনে হয় গাত যে আজেনে হয় এই আজেনে কোনো ডক্তৰ কবিৰাজে নাশ কৰিব নোৱাৰে হয়গ্ৰীৱ মাধৱত এটা তুলসীৰ মালা দিম বুলি মনতে ভাবিলে আজেনেবোৰ নাশ হৈ যায় এইটো ডাঙৰ প্ৰবল অকল আজেনেই নহয় বহুত ক্ষেত্ৰত আহে চাকৰিৰ কাৰণে বিজনেছৰ কাৰণে ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে বহু বছৰ বেমাৰত ভুগি থাকে বহু বছৰ বিবাহ হয় সতি সন্তানৰ মুখ দেখা নাপায় ইয়াত আহি মাল্যদান কৰে পূজা দিয়ে কামনাবোৰ পূৰ্ণ হয় ইয়াত যাত্ৰীৰ ভিৰ কোনোদিন নকমে আমাৰ ইয়াত পূজা 3 টাইম হয় ৰাতিপুৱা টাইম দুপৰীয়া টাইম সন্ধিয়া টাইম ত্ৰিসন্ধ্যা পূজা হয় এই অগ্নিবেদীত চাকি বন্তি জ্বলাই পূজা ভাগ কৰি ভিতৰত দৰ্শন ল'ব লাগে দৰ্শনৰ নিয়ম আছে আমি যাত্ৰীসকলক নিয়ম মতে দৰ্শনটো কৰাই দিওঁ কেনেকৈ দৰ্শন ল'ব লাগে আৰু নিয়ম মতে কৰিব লাগে হৈছে ন দৰ্শনাৰ্থীবিলাক এতিয়া পুখুৰী চাবলৈ গৈছিলে কাছত আহি আছে এইটো বাহিৰৰ দোকান এইবিলাক
হেল্ল' বন্ধু বান্ধৱীসকল, এতিয়া আহি পালোঁ আমি হাজোৰ পৰা। মানে বহুত ভাগৰ আৰু বহুত গৰম লাগিলে, যাৰ কাৰণে মই অলপ ফ্ৰেছ হৈ ল'লোঁ। লৈ ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকে সাজু হৈ থাকক। অনাগত দিনত আৰু নতুন নতুন ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগাওক। আপোনালোকে মোক সহযোগ কৰক আৰু লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল। ময়ো নতুন নতুন ভিডিঅ' যাতে সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ কৰিব। বাই বাই।